তোমাৰ সফলতাৰ খবৰ ল'বলৈ আহিলোঁ। খুব ভাল লাগিলে, কালি তোমাৰ ৰিজাল্টটো আমি পালোঁ আৰু পাই আজি খুব ফূৰ্তিত মানে কালি আহিব লাগিছিল, কালি আহিব নোৱাৰিলোঁ। আজি আমি তোমাৰ খবৰ ল'বলৈ ঘৰলৈকে আহিলোঁ। মই তোমাৰ লগত অকণমান তুমি এতিয়া এজন সফল ব্যক্তি বুলিয়ে মই ভাবিছোঁ, যিহেতু তুমি পঢ়া শুনা কৰি ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা আৰু লগতে তুমি অসম চৰকাৰৰ ৪ৰ্থ বৰ্গৰ চাকৰি পাবলৈ তুমি সক্ষম হ'লা। এতিয়াতো তুমি এখন স্কুলৰ গৈ চাকৰি কৰিবা, নহয় জানো? গতিকে তোমাৰ পৰা মই কেইটামান কথা তোমাৰ পৰা মই আজি জানিব বিচাৰিছোঁ যে তুমি ধৰা সৰুৰ পৰা বিভিন্ন ধৰণৰ স্কুলত পঢ়িলা, শেষত গৈ তোমাক আমি মেট্ৰিক পৰীক্ষা দিয়াবলৈ দায়িত্ব ল'লোঁ। ক্লাছ 9ত তুমি এডমিশ্যন ল'লা, নহয় জানো? আৰু ক্লাছ 9ত এডমিশ্যন লৈ মই 2 বছৰ যথেষ্ট কষ্ট কৰিলোঁ, কিন্তু সেই বছৰ লকডাউনৰ কাৰণে তোমাক আমি পৰীক্ষাটো দিয়াব নোৱাৰিলোঁ যদিও তুমি সফলতাৰে ফাৰ্ষ্ট ডিভিজন পাবলৈ তুমি সক্ষম হ'লা, নহয় জানো? কিন্তু মই ভাবিছিলোঁ তাৰ পিছৰ বছৰ তোমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটোলৈ অপেক্ষা কৰিছিলোঁ যে তুমি সেইবছৰ পৰীক্ষা নিদিয়াকৈ পাছ কৰিলা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো তুমি মানে কেনেকৈ তুমি পাছ কৰিবা তাৰ কাৰণে আমি খুব আগ্ৰহেৰে বাট চাই আছিলোঁ। আৰু কালি গম পালোঁ যে তুমি 2টা লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পাছ কৰিবলৈ তুমি সক্ষম হ'লা, নহয় জানো? গতিকে মই এইটো কথাই তোমাক সুধিব খুজিছোঁ যে ধৰা তুমিয়ে নহয়, আমাৰ উজনি অসমৰে একমাত্ৰ বিদ্যালয় বুলি ক'লেও ভুল কোৱা নহয়, নহয় জানো? আমি যিহেতু বোকাখাতৰ মাজমজিয়াত কাজিৰঙাৰ দাঁতিকাষৰীয়া দাঁতিতে মানে এখন বিদ্যালয়, সকলো প্ৰকাৰ দেৱাংগ। আমি অকল এটা শ্ৰেণীৰ লোৱা নাই, সকলো প্ৰকাৰ দেৱাংগক আমি শিক্ষিত কৰি এই শিক্ষা জগতৰ মানে শিক্ষিত কৰি তেওঁলোকক পোহৰৰ ৰাস্তা দেখুৱাবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে তুমিও গৈ সেই বিদ্যালয়খনতে মানে সুখ্যাতিৰে তুমি মেট্ৰিকৰ দেওনা পাৰ হ'বলৈ তুমি সক্ষম হ'লা, নহয় জানো? আৰু তাৰপিছতে তুমি আকৌ পৰীক্ষা দি ৪ৰ্থ বৰ্গৰ চাকৰি পাবলৈও সক্ষম হ'লা। আৰু তেনেকৈ বহুত ল'ৰা ছোৱালী গৈ চাকৰিও পাইছে, কৰ্মসংস্থাপন লৈছে, নিজৰ ৰাস্তাত তেওঁলোকে আগবাঢ়িব পাৰিছে, দেৱাংগ শিশু। আৰু লগতে আমি 9 আৰু 10ত ইণ্টিগ্ৰেশ্যন কৰি দিছোঁ, নৰ্মেল আৰু দেৱাংগ শিশু একেলগে কৰি দিছোঁ। সেইটোতো তোমাৰ সহায় হৈছিলে, নহয় জানো? যে তেওঁলোকে তোমাক লিখি পেলাই সহায় কৰি দিছিলে আৰু যিখিনি সক্ষম শিশু আছিলে। গতিকে এতিয়াও তোমাক